নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ আন এটি ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমাৰ সমতলিক আকৃতি বৃত্ত অৰ্থাৎ অধ্যায় 2 নম্বৰটো আমাৰ আলোচনা কৰি আছিলো। আমি অধ্যায় 2 ৰ আমাৰ 1 আৰু 2 নম্বৰটো আলোচনা কৰা হৈ গৈছিল। ইতিমধ্যে তোমালোকে অধ্যায়টোত এই খোলা চিত্ৰ বন্ধ চিত্ৰ এই সকলোবোৰ পাইছা। লগতে বৃত্ত কেনেকৈ অঙ্কন কৰিব লাগে আৰু বৃত্ত হবৰ কাৰণে কি কি শৰ্ত মানি চলে, বৃত্তৰ অংশসমূহ ব্যাস ব্যাসাৰ্ধৰ দূৰত্ব আৰু ব্যাসৰ দূৰত্ব এই সকলোবোৰ অৰ্থাৎ দুটা ব্যাসাৰ্ধ লগ লাগি যে এডাল ব্যাস হয় সেইটো তোমালোকে ক্লাছত পাইছা, নিশ্চয় মনত আছে তোমালোকৰ। আজি আমি অনুশীলনীৰ 3 নম্বৰটো আলোচনা কৰো। 3 নম্বৰটো কি দিছে চোৱা, পেন্সিল কম্পাছৰ সহায় নোলোৱাকে বৃত্ত এটা আঁকিব পাৰিবানে আমাক সুধিছে। এইদৰে অঁকা চিত্ৰটো বৃত্ত হল নে নহল কেনেকৈ পৰীক্ষা কৰিবা। অৰ্থাৎ আমি যেতিয়া বৃত্ত অঙ্কন কৰো, এটা প্ৰপাৰ বৃত্ত অঙ্কন কৰিব লাগিলে আমি এইটো পেন্সিল কম্পাছ ব্যৱহাৰ কৰো। কিন্তু আমাক প্ৰশ্নটো দিছে এইটোৰ সহায় নোলোৱাকে আমি বৃত্ত অঙ্কন কৰিব পাৰিম নে নাই, আৰু এই যেটো আমি বৃত্তটো অঙ্কন কৰিম হেতু বৃত্ত হল নে নাই পৰীক্ষা কৰিব দিছে। অৰ্থাৎ তোমালোকে হিদিনা পাই আহিছা বৃত্ত হবৰ কাৰণে কি কি শৰ্ত মানি চলিব লাগে। এতিয়া বটলৰ এটা হাফৰ লৈছো, ইয়াৰে আগ অংশৰে অৰ্থাৎ এটো ঘূৰণীয়া হয়, দেখিছা এটো ঘূৰণীয়া, এই ঘূৰণীয়া অংশৰে আমি বৃত্ত এটা অঙ্কন কৰিম। বৃত্ত হল নে নহয় আমি এটো পৰীক্ষা কৰিম। এতিয়া পেন্সিলেৰে ইয়াৰ চাৰিওকাষে আমি এনেকে যদি চিন দিও, এনেকুৱাকে আমাৰ এটা দেখিবলৈতো ঘূৰণীয়া হৈছে। আমি এতিয়া প্ৰমাণ কৰি চাব লাগে এটো বৃত্ত হয় নে নহয়। তোমালোকে বৃত্তত দেখিছা যেতিয়া পেন্সিল কম্পাছ ব্যৱহাৰ কৰিছিলা তেতিয়া কি হৈছিলে, আমি এনেকে বহুৱাই লৈছিলো। এই কাটাটো দেখিছা নহয়, কাটাটো এনেকে বহুৱাই লৈ পেলাই আমি চাৰিওকাষে এনেকে পেন্সিলেৰে অঙ্কন কৰিছিলো। তাৰ ফলত আমি এটা কেন্দ্ৰবিন্দু পাইছিলো আৰু কেন্দ্ৰবিন্দুটো এই বৃত্তটোৰ সমাজত থাকে। কিন্তু আমি যেতিয়া এই বটলৰ ইটো ঘূৰণীয়া বস্তুৰ সহায়ত আমি যেতিয়া এনেকে অঙ্কন কৰিলো, ইয়াতে কোনো আমি কেন্দ্ৰ পোৱা নাই, অৰ্থাৎ আমি গম নাপাও যে ইয়াৰ দূৰত্ব কিমান হ'ব। আমি এনেকে ব্যাসাৰ্ধ অঙ্কন কৰিব পৰা নাই, কাৰণ আমি গমেই নাপাও ইয়াৰে কেন্দ্ৰ কোনটো। আমি তাৰ কাৰণে ব্যাস অঙ্কন কৰিব লাগিব। আৰু তোমালোকে এটা কথা, মই বটলৰ হাফৰ লৈছো, কিন্তু তোমালোকে ঘৰত যিবোৰ খাৰু থাকে, ঘূৰণীয়া বস্তু থাকে, বা তোমালোকে যিটো পানী খোৱা গ্লাছ হয় সেই গ্লাছৰ যিটো খোলা অংশ থাকে সেই পিনেও তোমালোকে বৃত্ত অঙ্কন কৰি প্ৰমাণ কৰি চাব পাৰা। এইটো আমি চাও, অৰ্থাৎ আমি ব্যাসাৰ্ধ নাপাও, ইয়াতে আমি গমেই নাপাও। আমি কি কৰো এনেকে দুইফালে বা এনেকে ব্যাস অঙ্কন কৰো। আমি ব্যাস অঙ্কন কৰাৰ লগে লগে আমি এটা কটাকটি কৰা বিন্দু পাই গলো, দেখিলা এইটো। আমি ব্যাস আৰু এডাল অঙ্কন কৰিব পাৰো, এপিনেও পাৰো এপিনেও পাৰো, অসংখ্য পাৰো, কিন্তু আমি সদ্যহতে এই দুডাল অঙ্কন কৰিছো। আমি নাম দি ললো 1 2। এতিয়া আমি প্ৰমাণ কৰি চাম, কাৰণ বৃত্ত হবৰ কাৰণে এই কেন্দ্ৰৰ পৰা ব্যাসাৰ্ধসমূহৰ দূৰত্ব সমান হ'ব লাগিব, নাইবা এই ব্যাসবোৰৰ এই যেটো আমি দুডাল ব্যাস অঙ্কন কৰিছো সমান হ'ব লাগিব। আমি যদি 3ডাল অঙ্কন কৰিলে হয় 3ডালৰো ব্যাস সমানে দিকটো হ'ব লাগিলে হয়, 4ডাল অঙ্কন কৰিলে 4ডালৰো দিকটো সমান হলে হয়। এতিয়া 1 নম্বৰ ব্যাসডালৰ আমি জুখি চাও কিমান হয়। এইটো 4 সেন্টিমিটাৰ, এইটো 4 সেন্টিমিটাৰ। অৰ্থাৎ এইটো আমাৰ বৃত্ত হৈছে, কাৰণ ই শৰ্তটো মানি চলিছে। কাৰণ ইয়াৰে আৰু আমি আৰু এডাল চাও এতিয়া, আৰু বেছি ক্লিয়াৰ হৈ যাব। এইডাল যদি চাও আমি কিমান হৈছে, এইডালো 4 সেন্টিমিটাৰ। অৰ্থাৎ আমাৰ এইটো মানি চলিছে, অৰ্থাৎ আমাৰ এইটো হৈছে বৃত্ত। কিন্তু ইয়াৰ লগে লগে আমি কি প্ৰমাণো পালো যে পেন্সিল কম্পাছৰ সহায় নোলোৱাকেও আমি বৃত্ত অঙ্কন কৰিব পাৰো। কিন্তু এবাৰ হাতেৰে আঁকি চাও,
এনেকৈ এটা আঁকিলোঁ, এনেকৈ এটা অংকন কৰিলোঁ, হ'ল। ইয়াতো আমাৰ মধ্যবিন্দু নাই, আমি এনেকৈ ব্যাস অংকন কৰি মধ্যবিন্দু ওলাই ল'ব লাগিব। এইটোৰো আচ্ছা, এইকেইটা বৃত্তৰ ব্যাস অংকন কৰিলোঁ। 1 নম্বৰ দিলোঁ, 2 3 1 2 3 আৰু এইটো 4। আমি ইয়াৰে 4ডাল ব্যাস অংকন কৰিছোঁ। এইটো বৃত্তৰ এইটোক এ দিলোঁ, এইটোক বি নাম দিলোঁ, এইটোক চি নাম দিলোঁ। এতিয়া আমি চাওঁ এইটো বৃত্ত হয়নে নহয়। ইয়াৰে দূৰত্ব কিমান? 3.1, 1 নম্বৰ ব্যাসডালৰ দূৰত্ব। 2 নম্বৰ ব্যাসডালৰ দূৰত্ব চাওঁ কিমান, বহুত আছে নহয়নে? 3.7 সেন্টিমিটাৰ। 3 নম্বৰ ডালৰ চাওঁ 3.7, অৰ্থাৎ আমাৰ কি হৈছে ইয়াৰ লগত মিলা নাই। এই ব্যাস গোটেই কেইডালৰ দূৰত্ব বেলেগ বেলেগ আছে, সেইকাৰণে এইটো কি হয়? বৃত্ত নহয়। এইটোৰ চাওঁ 1 নম্বৰ ব্যাসডালৰ দূৰত্ব 4 সেন্টিমিটাৰ, 2 নম্বৰ ডালৰ দূৰত্ব 3.9 সেন্টিমিটাৰ, 3 নম্বৰ ডালৰ দূৰত্ব 3.5 সেন্টিমিটাৰ। অৰ্থাৎ আমাৰ কি হ'ল ইয়াৰে 1 নম্বৰ ডালৰ দূৰত্ব, 2 নম্বৰ ডালৰ দূৰত্ব, 3 নম্বৰ, 4 নম্বৰ আৰু যদি আমি 5ও অংকন কৰোঁ, এটাৰো যদি দূৰত্বটো বেলেগ হৈ যায় তেতিয়াহ'লে এইটো কি হ'ব? বৃত্ত নহ'ব। বুজি পাইছা? অৰ্থাৎ আমি ইয়াৰ পৰা কি গম পালোঁ যে আমি এই কেন্দ্ৰবিন্দুৰ পৰা যিবোৰ ব্যাসাৰ্ধৰ দূৰত্ব, সকলোবোৰ ব্যাসাৰ্ধৰ দূৰত্ব কেন্দ্ৰবিন্দুৰ পৰা সমান হ'ব লাগিব আৰু সেই নাইবা আমাৰ ব্যাসডালৰো সমান হ'ব লাগিব। অৰ্থাৎ ব্যাসাৰ্ধ যদি সমান হয়, ব্যাসাৰ্ধৰ দুটা ব্যাসাৰ্ধ লগ লাগি আমাৰ এডাল ব্যাস অংকন হয়, তো ব্যাসৰো আমাৰ সমানেই হ'ব। অৰ্থাৎ আমাৰ এইটো প্ৰপাৰ বৃত্ত বুলি আমি ক'ব পাৰোঁ। কিন্তু আমাৰ প্ৰশ্নটোৰ আমি উত্তৰটো এনেকুৱাকৈ লিখিব লাগিব যে পেঞ্চিল কম্পাছৰ সহায় নোলোৱাকে বৃত্ত অংকন কৰিব পাৰি, যদিহে আমি ঘূৰণীয়া বস্তুৰ সহায়ত বৃত্তটো অংকন কৰোঁ। মই উত্তৰটো আকৌ এবাৰ কৈ দিছোঁ যে পেঞ্চিল কম্পাছৰ সহায় নোলোৱাকে আমি বৃত্ত অংকন কৰিব পাৰোঁ, যদিহে আমি ঘূৰণীয়া বস্তুৰ সহায় লৈ আমি বৃত্তটো অংকন কৰোঁ। হ'ল? অৰ্থাৎ আমি কি হয়, পেঞ্চিল কম্পাছৰ সহায় নল'লেও আমি ঘূৰণীয়া বস্তুৰ সহায় ল'ব লাগিব। চিত্ৰটো বৃত্ত হ'ল নে নহ'ল কেনেকৈ পৰীক্ষা কৰিবা যে আমি ইয়াৰে ব্যাসাৰ্ধৰ দূৰত্ব, কেন্দ্ৰৰ পৰা ব্যাসাৰ্ধৰ দূৰত্ব নাইবা আমি ব্যাসবোৰৰ দূৰত্ব দিশ উলিয়াই আমি তেনেকৈ পৰীক্ষা কৰিম। বুজি পালা? আমাৰ 3 নম্বৰটো হৈ গ'ল। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰটো শুদ্ধ নে অশুদ্ধ বিচাৰ কৰিব দিছে। 1 নম্বৰ পইণ্টটো কি দিছে চোৱা, ক নম্বৰটো, বৃত্তৰ কেন্দ্ৰটো বৃত্তটোৰ সমাজত থাকে। অৰ্থাৎ আমি ধৰা হ'ল এইটো বৃত্ত আৰু আমাক প্ৰশ্নমতে কি দিছে, কেন্দ্ৰটো বৃত্তটোৰ সমাজত, অৰ্থাৎ সমাজত। অৰ্থাৎ আমাৰ এইটো কি হয়, বৃত্তৰ কেন্দ্ৰৰ এইটো শুদ্ধ, সমাজত থাকে, মানে আমাৰ এইটো শুদ্ধ। তাৰপিছত খ নম্বৰটো কি দিছে চোৱা, এটা বৃত্তৰ ব্যাসতকৈ তাৰ ব্যাসাৰ্ধ বেছি দীঘল। এটা বৃত্তৰ ব্যাসতকৈ এই ব্যাস, অৰ্থাৎ আমাৰ 1 নম্বৰ এইডালকে যদি আমি ব্যাস বুলি ধৰোঁ, তাৰ ব্যাসাৰ্ধ বেছি দীঘল হ'ব পাৰে নেকি? পচিবলে নহয়, কাৰণ দুটা ব্যাসাৰ্ধ, অৰ্থাৎ ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ কয়, এইখিনিৰ পৰা এইখিনি ব্যাসাৰ্ধ, এইখিনি হৈছে ব্যাসাৰ্ধ, এইখিনি ব্যাসাৰ্ধ, আৰু দুটা ব্যাসাৰ্ধ লগ হৈ পেলাই আমাৰ এডাল ব্যাস গঠিত হৈছে। এতিয়া ব্যাসাৰ্ধটো ব্যাসতকৈ কেনেকৈ দীঘল হ'ব? অৰ্থাৎ এইটো আমাৰ ভুল, অশুদ্ধ। গ নম্বৰটো চোৱা, দুডাল ব্যাসাৰ্ধৰ দীঘৰ যোগফল ব্যাসৰ দীঘৰ সমান। এই দুডালৰ দীঘৰ যোগফল, অৰ্থাৎ আমি ইয়াৰে ব্যাসাৰ্ধক আমি এইটো 4 ব্যাস জোখতে আমি কিমান পাইছিলোঁ? 4 সেন্টিমিটাৰ পাইছিলোঁ নহয়নে? ইয়াকে যদি আমি জোখো 2 ওলাই যাব,
অৰ্থাৎ আমাক প্ৰশ্নমতে কি দিছে যে দুডাল ব্যাসাৰ্ধৰ দীঘৰ যোগফল এই দুটা যদি আমি 2 2 যোগ কৰো আমাৰ 4 ওলাব অৰ্থাৎ এনেকুৱা যে আমাৰ ইটো যেতিয়া জুখিছিলো আমাৰ 4 সেন্টিমিটাৰ যোগ ওলাইছিলে আৰু আমাৰ ইটো এইখিনি ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ এইখিনি 2 সেন্টিমিটাৰ এই 2 সেন্টিমিটাৰ আৰু এই 2 সেন্টিমিটাৰ যদি আমি যোগ কৰি দিও তেতিয়া হলে আমাৰ কি ওলাব 4 সেন্টিমিটাৰ ওলাব হয়নে এইটো আমাৰ ব্যাসৰ যোগ তো আমাৰ প্ৰশ্নটো কি দিছে দুডাল ব্যাসাৰ্ধৰ দীঘৰ যোগফল ব্যাসৰ দীঘৰ সমান হয় হল মানে আমাৰ ইটো শুদ্ধ তাৰ পিছত কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ প্ৰতিটো বিন্দুলৈ দূৰত্ব সমান এইবোৰ মই অলপ আগতে কলো ন কেন্দ্ৰৰ পৰা এই ব্যাসাৰ্ধবোৰ দূৰত্ব সমান হ'ব লাগিব তেতিয়াহে আমাৰ এটা বৃত্ত হ'ব অৰ্থাৎ শৰ্ত মানি চলিব এটুত কি কৈছে যে কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ প্ৰতিটো বিন্দুলৈ দূৰত্ব সমান প্ৰতিটো বিন্দু ইয়াৰ পৰা ইয়ালৈ এইবোৰ গতে আমি যদি ইয়াটো আকৌ এনেকে সমান হ'ব ইফালে অসংখ্য আমি অঙ্কন কৰিব পাৰো এটা বৃত্তত তো আমাৰ এইবোৰ গতে সমান হ'ব সেই কাৰণে আমাৰ এটো কি হ'ব কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ প্ৰতিটো বিন্দুলৈ দূৰত্ব সমান হয় তাৰ পিছত 9 নম্বৰটো চোৱা এটা বৃত্তৰ আটাইবোৰ ব্যাসাৰ্ধ সমান নহয় এটা বৃত্তৰ আটাইবোৰ ব্যাসাৰ্ধ ইয়াত সমান নহয় বুলি কৈছে হয় নেকি এটো শুদ্ধ কৈছে নে ভুল কৈছে কাৰণ এটো ভুল কৈছে কাৰণ আমি জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা প্ৰত্যেকডাল ব্যাসাৰ্ধৰ দিশ সমান কিন্তু আমাক ইয়াতে সমান নহয় কৈছে কাৰণ এটো ভুল হয় অশুদ্ধ কাৰণ সমান হয় প্ৰথম নম্বৰটো চোৱা ব্যাস এডাল ব্যাসাৰ্ধৰ দুগুণ এই ব্যাস এডাল ব্যাসাৰ্ধৰ দুগুণ বুলি কৈছে হয়নে দুটা ব্যাসাৰ্ধ দুগুণ সেইকাৰণে এটো শুদ্ধ তোমালোকৰ পাঠ্যপুথিত এখন ফটো দেখিছা হয়নে এখন ভাৰতীয় গণিতজ্ঞ বৰা মিহিৰ বুলি ইয়াতে আমাৰ লিখা আছে এই বৰা মিহিৰৰ কথা আমি অলপমান থুলমূলকে আলোচনা কৰো তেওঁ প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ এজন বিখ্যাত দাৰ্শনিক জ্যোতিৰ্বিজ্ঞানী অৰ্থাৎ এষ্ট্ৰলজাৰ লগতে তেওঁ গণিতজ্ঞ আৰু তেওঁ কবিও আছিল তেওঁৰ জন্ম হৈছিল 505 খ্ৰীষ্টাব্দত তেওঁ গণিতৰ বহুকেইটা গুৰুত্বপূৰ্ণ সূত্ৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ ভিতৰত ত্ৰিকোণমিতিৰ সূত্ৰ তেওঁৰ প্ৰধান আছিল ত্ৰিকোণমিতি তোমালোকক সূত্ৰ ডাঙৰ ক্লাছত গলে লাগিব এতিয়া তোমালোকক লগা নাই তেওঁৰ অৱদান আছিল গণিতত বিভিন্ন বহুতো তেওঁ গ্ৰন্থ লিখিছিল তাৰ ভিতৰত পঞ্চসিদ্ধিকা নামৰ এখন গ্ৰন্থও আছিল তেওঁৰ মৃত্যু হৈছিল 587 খ্ৰীষ্টাব্দত আজি মই তোমালোকক এইখিনিয়ে থুলমূলকে কলো তোমালোকে ডাঙৰ হলে বহুত বিতংকে বহুতখিনিয়ে তেওঁৰ বিষয়ে পঢ়িবলৈ পাবা পৰীক্ষাত তোমালোকক প্ৰশ্ন এনেকুৱা ধৰণৰ আহিব পাৰে যে তোমালোকৰ গণিতত অৱদান যোগোৱা গণিতজ্ঞ এজন বা দুজনৰ নাম লিখা আগলৈ তোমালোকে এনেকুৱাকে পাঠ্যপুথিৰ পাঠত এনেকৈ তলত পাই যাবা এইবোৰ মনত ৰাখিবা প্ৰশ্ন সৰু সৰু প্ৰশ্ন আহিব আজিলৈ এইখিনিয়ে ভালদৰে পঢ়িবা নমস্কাৰ